ডিজু নদীৰ বাঢ়নী পানী এতিয়া কাল ৰূপ ধাৰণ কৰিছে আৰু ডিজু নদীৰ বাঢ়নী পানীৰ ফলত চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া প্লাবিত হৈ পৰিছে। মই বৰ্তমান দক্ষিণ খলিহামাৰীত উপস্থিত আছোঁ আৰু দক্ষিণ খলিহামাৰী এখন বিদ্যালয়ৰ দৃশ্য দেখুৱাবৰ বাবে মই আহি ইয়াত উপস্থিত হৈছোঁ। এইখন হৈছে দক্ষিণ খলিহামাৰী প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খন এতিয়া বানৰ কবলত। এইদৰে আচলতে ডিজু নদীৰ পানী বহাৰ ফলতে এইদৰে এতিয়া যি চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া প্লাবিত হৈ পৰিছে। তাৰ ফলত স্কুল ঘৰতো এইদৰে বানৰ কবলত পৰিছে আৰু ইয়াত আশ্ৰয় শিবিৰ স্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু পানী সোমোৱাৰ ফলতে এই বিদ্যালয়খনৰ যথেষ্ট ক্ষতিসাধন হৈছে। মোৰ লগত এই বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকল আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? বানৰ কবলত পুনৰবাৰ বানৰ কবলত পৰিছে। নমস্কাৰ। ৰূপহী শিক্ষাখণ্ডৰ আমাৰ কুহুমতলী ক্লাষ্টাৰৰ দক্ষিণ খলিহামাৰী প্ৰাথমিক বিদ্যালয় আমাৰ এই জুলাই মাহতো পানী সোমাইছিলে, গোটেই পানী আছিলে। এতিয়া 1 তাৰিখত স্কুল খুলিছে, 5 দিন মান ক্লাছ কৰিছো। আজি ৰাতিপুৱাই মোক ফোন কৰিছে ৰান্ধনী বাইদেৱে, কৈছে স্কুলত পানী সোমাইছে 5টা বজাত। তেতিয়া মই সোনকালে আহি পেলাই গোটেই বস্তুখিনি অফিচৰ যোনখিনি নথি পত্ৰ যাৱতীয় সা সামগ্ৰী আছে এইখিনি ওপৰত উঠাই থৈছো, যিমানখিনি পাৰিছো সকলোৰে সহায় সহযোগিতাত। আৰু আমাৰ এই পাকঘৰত পানী সোমাই পাকঘৰৰ মানে মটৰ আছিলে তাত বেয়া হৈছে, বাচন বৰ্তন আছিলে, এইবিলাক মই যিমানখিনি পাৰিছো উঠাইছো আৰু বহুত আমাৰ ক্ষতি হৈছে। আজি ক্লাছ কৰিব পৰা অৱস্থা নাই, ল'ৰা ছোৱালী নাই। বিশেষকৈ মই 4-5টা মাতি আনি তাৰপিছত ৰাস্তাতে এটেণ্ড দিছো, উপায় নাই যিহেতু। আমি 3জনে আহিছো, আহি পেলাই এতিয়া ইয়াত ৰৈ আছো। কিবা ক্ষয়ক্ষতি হৈছে? ক্ষয়ক্ষতি বহুত হৈছে আমাৰ স্কুলখনৰ, দেখিছে পানীয়ে পুৰাই বুৰাই পেলাইছে। যিহেতুকৈ মই যিমানখিনি পাৰিছো বস্তুখিনি গোটাই ৰাখিবলৈ চেষ্টা কৰিছো। মটৰ বেয়া হৈছে, পাকঘৰৰ বস্তুখিনি চোলা কিমান আছিলে এইখিনি মই যিমানখিনি পাৰিছো ৰাখিছো আৰু বহুতখিনি বেয়া হৈছে। গৰমৰ পিছত কিমান দিন বহিলে স্কুল? 5 দিন। 1 তাৰিখৰ পৰা আমি কাইলৈকে ক্লাছ কৰিছো, আজি ক্লাছ কৰিব পৰা অৱস্থা নাই ৰাতিপুৱাৰ পৰাই। তাৰ আগতো আপোনালোকৰ বানপানী হৈছিলে যেতিয়া জুলাই মাহৰ গৰম বন্ধ চলি আছিল? জুলাই পানী আছিলে, জুলাই মাহতো পানী হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীখিনি যথেষ্টখিনি অসুবিধা হৈছে। ইয়াৰ ছাত্ৰ ছাত্ৰীৰ যথেষ্টখিনি অসুবিধা হয়, যিহেতুকৈ বানপানী প্ৰৱণ এলেকা। ছাত্ৰ ছাত্ৰীখিনি সেইমতে মানে স্কুললৈ ওলাই আহিব নোৱাৰে, সেই পৰিৱেশটো নাপায়। সেইকাৰণে ল'ৰা ছোৱালী আমি যিহেতুকে আজিও মানে বানপানীৰ কাৰণে 1 তাৰিখৰ পৰা যিহেতুকৈ পানীটো বাঢ়ি আছিলে, তেতিয়াৰ পৰা মানে ল'ৰা ছোৱালীৰ গাৰ্জেন বিলাকে গম পাইছে যে স্কুলত যিহেতু পানী মানে সোমাব হৈ আছিলে, আমি ক্লাছ কৰি আছিলো। সেইকাৰণে অভিভাৱক মই ফোন কৰি বহুতকে খবৰ লৈছো যে স্কুলত কিয় পঠোৱা নাই। মোক কৈছে যে এতিয়া পঠোৱা নাই চাওক বাইদেউ, ইমানখিনি পানী আছে, গতিকে সৰু সৰু ল'ৰা ছোৱালী যিহেতুকৈ মানে ভয় হৈছে। আমাৰ ল'ৰা ছোৱালী যদি ৰাস্তাত কিবা হয় সেইকাৰণে পঠোৱা নাই। পানী কমিলে তাৰপিছত মই পঠাম। সেইকাৰণে মই একো অভিভাৱক জোৰ কৰিব নোৱাৰো, বোলে ঠিকেই আছে। আজি ৰাতিপুৱাৰ পৰা এই অৱস্থা হৈছে। আপোনালোকৰ স্কুলত আশ্ৰয় শিবিৰ স্থাপন হৈছে নেকি? শিবিৰ এনেকে শিবিৰ দিয়া নাই, তথাপি পিছফালে যে মানুহখিনি আছে ঘৰত পানী উঠিছে, তেতিয়া কৈছে যে আমাৰ এনেকা অসুবিধা হৈছে, এতিয়া কি কৰিম, আমিতো মানে বেলেগ জেগালৈ যোৱাৰ অৱস্থা নাই, গতিকে স্কুলত থাকিবলৈ জেগা দিব লাগে। তেতিয়া মই বিঅ ছাৰক ফোন কৰিছো, বিঅ ছাৰে কৈছে এইটোতো শিবিৰ নহয়, ইয়াতো এনেকে দিব নোৱাৰি। তাৰপিছত আকৌ কৈছে চাওক, যদি থাকিব দিব পাৰা, কিন্তু তুমি এটা কথা কৈ দিবা যে ইয়াত যদি থাকে আপোনালোক, ইয়াত কিন্তু সুবিধাখিনি নাপায়, যিহেতুকে এইটো শিবিৰ নহয়। এইখিনিয়ে হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী শিক্ষয়িত্ৰীৰ মন্তব্য। এইদৰে আচলতে এতিয়া দক্ষিণ খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত বানৰ কবলত পৰিছে। তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন, তেওঁলোকেও যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে, কিয়নো মটৰ আছিল পানীৰ তলত ডুব যোৱাৰ ফলত বেয়া হৈছে। আৰু গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে যে ডিজু নৈ যি বাঢ়নী নদীৰ পানী, সেই পানীয়ে এতিয়া যি চামগুৰিৰ বহুকেইটা অঞ্চল এতিয়া প্লাবিত কৰি তুলিছে আৰু তাতে লৈ ৰাইজ এতিয়া শংকিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।